মাজে মাজে শত্ৰুৰো গতিবিধি চোৱা ভাল, শত্ৰুৰ পৰাও শিকিবলগীয়া কথাটো শিকা ভাল। প্ৰশ্নটো হ'ল ৰাজনীতিৰ দুই শত্ৰু কংগ্ৰেছ বিজেপি অথবা ৰাইজৰ দল। বিৰোধীয়ে বিজেপিৰ পৰা কি শিকিব লাগে? স্পষ্টকৈ কৈছে এইবাৰ অখিল গগৈয়ে। নম্বৰ 1, পৰিষদৰ পৰা সমবায় সমিতিৰ নিৰ্বাচনলৈ চিৰিয়াছ বিজেপি। নিৰ্বাচনক লৈ চিৰিয়াছনেছ শিকিব লাগে বিজেপিৰ পৰা। নম্বৰ 2, সৰু দলকো বন্ধুৰ মৰ্যাদা আৰু যথাযোগ্য সন্মান। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতেই বিজেপিয়ে সেই কথা প্ৰমাণ কৰি দিছে। নিজে 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক দিছে 30টাকৈ আসন এৰি। এই কথাও শিকিব লাগে কংগ্ৰেছে। বিজেপি দলে একেবাৰে সৰু ইলেকশ্যনটো, আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হলেও সেইটো যুদ্ধৰ নিচিনাকে খেলে। আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লয়। সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ। আপুনি এটা উদাহৰণ চাওকচোন, ৰাভা হাছঙত 36টা সমষ্টি মাত্ৰ 6টা মাত্ৰ হেৰিয়ে লৈছে বিজেপিয়ে, 30টা এটা সৰু ৰাজনৈতিক দলক দি দিছে। আজি যদি কংগ্ৰেছে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত সেই আদৰ্শ দেখুৱালেহেঁতেন, তেতিয়া সেই আমি অসমত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন দেখিলোহেঁতেন। তাৰ বিপৰীতে আপোনালোকে চাওক যে MP ইলেকশ্যনত কংগ্ৰেছে কি দেখুৱালে। 14খন আসনৰ ভিতৰত 13খনেই তেওঁলোকক লাগে। উপ নিৰ্বাচনত তেওঁলোকক 5খন আসনৰ ভিতৰত 5খনেই তেওঁলোকক লাগে, বেলেগ কাকো নিদিয়ে। তাৰ আগৰ উপ নিৰ্বাচনটো, প্ৰথম 2021ৰ উপ নিৰ্বাচনটো আমাক যদি কেনেবাকে থাওৰা সমষ্টিটো এৰি দিলেহেঁতেন, তেওঁলোক মৰিয়নিতো জিকিলেহেঁতেন, আমি থাওৰাত জিকিলোহেঁতেন। কংগ্ৰেছক মানে চব লাগে, কিন্তু ক'তো জিকিব নোৱাৰে। এক অৰ্থত বিজেপিক ৰুধিবলৈ বিজেপিৰ পৰাই শিকক কংগ্ৰেছে। আকৌ এবাৰ বিৰোধী ঐক্য সন্দৰ্ভত মুখ খুলি এই কথা কৈছে অখিল গগৈয়ে। মূলতঃ অখিল গগৈৰ বক্তব্য স্পষ্ট, বিজেপিক পৰাভূত কৰিবলৈ হলে কংগ্ৰেছে এৰিব লাগিব আপোনপেটীয়া স্বভাৱ। নিজে হাঁহটো খাই বাকলিটো বেলেগলৈ দিলে নহব, সেই কথাই যেন ক'ব খুজিছে অখিল গগৈয়ে। লাগে চব আসন, এই জিকিব ক'তো নোৱাৰে। বেলেগক কাকো স্পেচ নিদিয়ে, মানে কাকো উঠি আহিবলৈ আৰু স্পেচ নিদিয়ে। আৰু খালি অকল চব তেওঁলোকে খেলিব, আৰু আমি খালি তেওঁলোকে খেলা খেলটোত আমি খালি অকল সহায় কৰি দিব লাগে। আমাক কোনো আসন নিদিয়ে, আমাক কোনো স্পেচ নিদিয়ে। কেৱল আমি কি কৰিব লাগিব, তেওঁলোকক গৈ সহায় কৰি দিব লাগিব। বিনা চৰ্তে নিজৰ পইচা খৰচ কৰি গৈ তেওঁলোকৰ লগত লাগি দিয়াটোৱে, সেইটোৱে আমাৰ কাৰণে দেশপ্ৰেম হ'ব কংগ্ৰেছৰ সন্মুখত। এইটো দুৰ্ভাগ্যজনক হয়নে নহয় কওক। অতি শেহতীয়াকৈ অখিল গগৈয়ে তৎপৰতা আৰম্ভ কৰিছে। গোৱালপাৰা, জলেশ্বৰকে ধৰি বিভিন্ন ঠাইত ব্যাপক হাৰত গণ সমাৱেশৰ আয়োজন কৰিছে। এনে অৱস্থাত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাইজৰ দলৰ এনে তৎপৰতা লক্ষণীয়। আনপিনে কংগ্ৰেছৰ ফালৰ পৰা নিস্তেজ প্ৰচাৰ যদিও এই পৰ্যন্ত বিৰোধী ঐক্যৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ কোনো বুজাপৰা নাই। ব্যুৰো ৰিপৰ্ট, DY 365।